Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসমৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আৰু আপোনালোকে স্ক্ৰীনত দেখিছে এই ভেকেন্সি লিষ্টখন, আৰু এই ভেকেন্সি লিষ্ট কেইখন ডিষ্ট্ৰিক্ট ৱাইজত আছে। ইয়াতে ধুবুৰী আছে, এনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টো আছে। কিন্তু এই যিখিনি স্কুলৰ ডিটেইলছ ইয়াতে দেখিছে, এইখিনি হৈছে আমাৰ অসমৰ যিবিলাক ৰুৰেল এৰিয়াত থকা স্কুলবিলাকৰ ডিটেইলছ ইয়াতে আছে। আৰু ইয়াত যিখিনি আমাৰ মেট্ৰ' এৰিয়া বা আৰ্বান এৰিয়াৰ স্কুলবিলাক আছে, টাউন এৰিয়াৰ, সেই স্কুলবিলাক ইয়াত সোমোৱা নাই। গতিকে এতিয়া এই যিখিনি ভেকেন্সি আছে ডিষ্ট্ৰিক্ট ৱাইজত, এই ভেকেন্সিখিনি আছে 2024 চনৰ ফেব্ৰুৱাৰী মাহলৈকে। আৰু 2024 চনৰ ফেব্ৰুৱাৰী মাহ আৰু আমাৰ GTPG এডভাৰটাইজ হৈছিল 2023 ডিচেম্বৰত। গতিকে সেইখিনি সময়ৰ ডাটা আৰু এই 2024 ফেব্ৰুৱাৰী ডাটাখিনি প্ৰায় একে। গতিকে এই ভেকেন্সিখিনিৰ ওপৰত বেছ কৰি পেলাই আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়া চলাৰ সম্ভাৱনা আছে। গতিকে আহক এতিয়া আমি ডিটেইলছত এই ডিষ্ট্ৰিক্ট ৱাইজত কোনখন ডিষ্ট্ৰিক্টত কিমান GT বা PGTৰ ভেকেন্সি আছে সেইখিনি চাম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো যিহেতু আমি গোটেইখন ডিষ্ট্ৰিক্টৰ ডাটা একেলগে সেনেকৈ চোৱা দিগদাৰ, আৰু তাত ফিগাৰবিলাকো সৰু সৰুকৈ আছে, অলপ দিগদাৰ। গতিকে মই ডিষ্ট্ৰিক্ট ৱাইজত শ্বৰ্ট আউট কৰি লৈছিলোঁ ভেকেন্সিখিনি ক'ত কিমান আছে। তো ইয়াত দেখিছে ভেকেন্সি ডিটেইলছ অফ GT PGT ইন ৰুৰেল এৰিয়া স্কুলছ এজ অন ফেব্ৰুৱাৰী 2024। আৰু সেইটো হিচাপত যদি আমি চাব যাওঁ, ধুবুৰী ডিষ্ট্ৰিক্টত গ্ৰেজুৱেট টিচাৰৰ পষ্ট আছিল 519টা, আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আছিল 53। তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টত গ্ৰেজুৱেট টিচাৰ আছিল 1420 আৰু PGT আছিল 116। দৰঙত আছিল 488, GT ভেকেন্সি 488 আৰু PGT 41। চৰাইদেউত GT ভেকেন্সি 179 আৰু PGT 35। কাছাৰত GT ভেকেন্সি 1114 আৰু PGT 105। বঙাইগাঁৱত GT 232 PGT 8। বিশ্বনাথ শোণিতপুৰ GT 340 আৰু PGTৰ ভেকেন্সিটো ইয়াৰ পোৱা নাই। তাৰপিছত ধেমাজিত আছিল 249 GTৰ ভেকেন্সি আৰু 32 হৈছে PGT ভেকেন্সি। ডিব্ৰুগড়ত GTৰ ভেকেন্সি 250, PGT 35। ডিমা হাছাও GTৰ ভেকেন্সি 136, PGT 8। তাৰপিছত গোৱালপাৰা GT ভেকেন্সি 397, PGT ভেকেন্সি 57। হাইলাকান্দি GT ভেকেন্সি 342, PGT 29। যোৰহাটত GT ভেকেন্সি 160, PGT 59। কামৰূপ ৰুৰেলত GT ভেকেন্সি 1192টা, PGT 91। কামৰূপ মেট্ৰত GT 47, আৰু কামৰূপ মেট্ৰত GT 47 কমকৈ এইটো কাৰণে দেখুওৱা হৈছে কাৰণ কিয় ইয়াত যিখিনি টাউন এৰিয়াৰ স্কুলখিনি নাই। তাৰপিছত PGT আছে 6টা। কাৰ্বি আংলঙত ৰুৰেল এৰিয়া স্কুলত ভেকেন্সি আছে 265 আৰু GT 265 আৰু PGT 36। কৰিমগঞ্জত 779 আৰু PGT 112। ৱেষ্ট কাৰ্বি আংলং GT 85, PGT 14। মাজুলী GT 311, PGT 24। আৰু চাউথ চালমাৰা মানকাছৰ GT। তাৰপিছত ইয়াতে শিৱসাগৰ আছে GT 659 আৰু PGT 58। মৰিগাঁৱত GT 212, PGT 25। নলবাৰীত GT 786, PGT 93। নগাঁও হোজাই GT 599, PGT 99। লখিমপুৰ GT 786, PGT 51। তিনিচুকীয়া GT 175, PGT 16। তো এইখিনি হৈছিল আমাৰ 2024 ফেব্ৰুৱাৰী মাহত আমাৰ অসমৰ যিবিলাক ৰুৰেল এৰিয়া স্কুল আছে তাতে থকা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি ডিটেইলছ। গতিকে এইখিনি ফিগাৰ হয়তো অলপ ইফাল সিফাল হ'ব পাৰে, তথাপিও আমি এটা অভাৰঅল আইডিয়া এটা কৰিব পাৰোঁ ইয়াত ক'ত কিমান ভেকেন্সি আছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ডাটা শ্বেয়াৰ কৰিলোঁ। নেক্সট আৰু ভেকেন্সি ডাটা থাকিলে শ্বেয়াৰ কৰিম। থেংক ইউ।